আজি আপোনালোকৰ বাবে লৈ আহিছোঁ ঢেকীয়া ঔটেঙা দি ৰন্ধা মাছৰ টেঙা আঞ্জা এখন। সকলো মানুহৰে ৰন্ধন প্ৰণালীবোৰ বেলেগ বেলেগ হয়। আহক আজি মইনো কেনেকৈ ৰান্ধিছোঁ চাওঁ। এয়া ৰান্ধিবৰ বাবে লৈছোঁ এমুঠি ঢেকীয়া, এটা ঔটেঙা আৰু 5 ৰৌ মাছ। মাছকেইডোখৰ ভালকৈ ধুই লৈছিলোঁ। এতিয়া হালধি নিমখ সানি লৈছোঁ। আৰু এয়া লৈছোঁ হাতৰ মুঠিৰে দুমুঠি মচুৰ দাইল। মচুৰ দাইলখিনিও ভালকৈ ধুই লৈছোঁ। ঢেকীয়াখিনি ভালকৈ ধুই লৈছিলোঁ। এতিয়া কোমল কোমল অংশখিনি ছিঙি মিহি মিহিকৈ কাটি ল'ম। ভাজি বনাবলৈ হ'লে ঢেকীয়াখিনি হাতেৰে ছিঙি লওঁ। এতিয়া যিহেতু জোল ৰান্ধিম সেইকাৰণে মিহি মিহিকৈ কাটি লৈছোঁ। ঢেকীয়াখিনি কাটি ল'লোঁ। এতিয়া ঔটেঙাটো কাটি লওঁ। বুঢ়া ঔটেঙা নহয়, কোমলীয়া ঔটেঙা। ধুনীয়াকৈ কাটিব পাৰিছোঁ। বুঢ়া হ'লে কাটিবলৈ অসুবিধা হয়। কটা হৈ গ'ল। এতিয়া ধুই ল'ম। এতিয়া খুন্দুনাটোত কেইফুটামান নহৰু, এডোখৰ আদা, 3টা কেঁচা জলকীয়া খুন্দি লৈছোঁ। সকলোখিনি যোগাৰ কৰি ল'লোঁ। এতিয়া গেছত কেৰাহীখন ভালকৈ গৰম কৰি লৈ মিঠাতেল দি তেলখিনি গৰম হোৱাত মাছকেইডোখৰ আধা ফ্ৰাই কৰি লওঁ। মাছকেইডোখৰ আধা ফ্ৰাই কৰি কাঢ়ি ল'লোঁ। এতিয়া মাছ ফ্ৰাই কৰা তেলখিনিতে কাটি লোৱা এটা পিঁয়াজ আৰু খুন্দি লোৱা আদা, নহৰু, জলকীয়াখিনি দি ভাজি লৈছোঁ। অকণমান ৰঙচুৱাকৈ ভাজি লৈ ঢেকীয়াখিনি দিছোঁ। আৰু মচুৰ দাইলখিনিও একেলগতে দি ভাজি লৈছোঁ। ঢেকীয়া আৰু ঔটেঙা দি মাছৰ জোল ৰান্ধিলে মচুৰ দাইল অকণমান দি দিলে খাবলৈ বেছি ভাল হয় আৰু জোলখিনিও অলপ ডাঠ হয়। এতিয়া জোখমতে হালধি আৰু নিমখ দিছোঁ। এতিয়া লৰাই লৰাই অলপ সময় ভাজি থাকিম। ভালকৈ ভাজি লৈ 2 গিলাচ গৰম পানী দিছোঁ। এতিয়া গেছৰ ফ্লেমটো বঢ়াই লৈ এতিয়া এইখিনি ঢাকন মাৰি 6-7 মিনিটমান সিজিবলৈ দিম। প্ৰায় 6-7 মিনিটমানৰ পিছত ঢেকীয়াখিনিও আধা সিজিলে আৰু মচুৰ দাইলখিনিও দুফাল দুফাল হ'ল। এতিয়া ঔটেঙাখিনি দিছোঁ। কাটি লোৱা ঔটেঙা গোটেই কেইডোখৰ দিয়া নাই, 5ডোখৰমানহে দিছোঁ। বহুত বেছি টেঙা হ'লেও ভাল নালাগিব, জোখত হ'ব লাগিব টেঙাটো। এতিয়া আকৌ মিডিয়াম টু ল' ফ্লেমত ৰাখি 5 মিনিটমানৰ কাৰণে ঢাকি দিছোঁ। প্ৰায় 5 মিনিটমানৰ পিছত এয়া এবাৰ ভালকৈ লৰাই লৈছোঁ। এতিয়া 1.5 গিলাচ গৰম পানী দিছোঁ। পানী মই অলপ অলপকৈ দি ৰান্ধি আছোঁ। এতিয়া ভালকৈ উতলিবলৈ দিম। আৰু উতল অহাৰ লগে লগে মাছকেইডোখৰ দিছোঁ। আৰু এতিয়া ঢাকন মাৰি একেবাৰে ল' ফ্লেমত 15-20 মিনিটমান সিজাই লোৱাৰ পিছত মোৰ মাছৰ টেঙা জোলখন হৈয়ে যাব। খুব খাবলৈ মন গৈ আছিল ঢেকীয়া ঔটেঙাৰ লগত মাছৰ জোল। সেইবাবে ৰান্ধিলোঁ, আপোনালোককো দেখুৱালোঁ। ৰেচিপিটো কেনে পালে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিল লাইক এটা কৰিবলৈ নাপাহৰিব। আৰু যদি চেনেলটো প্ৰথমবাৰ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল অপশ্যনটো চুই দিব মোৰ চেনেলৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আগতীয়াকৈ পাই থাকিবলৈ।